শাসকীয় পক্ষৰ দৰে বিৰোধীৰো মাৰাথন প্ৰচাৰ অব্যাহত আছে। অসমত ভিৰ কৰিছে বিৰোধীৰ ষ্টাৰ কেম্পেইনাৰসকলে। আজি প্ৰচাৰ চলাব শচীন পাইলট, পৱন খেৰাই আৰু শাসকীয় পক্ষৰ দৰে বিৰোধীও মাৰাথন প্ৰচাৰ অব্যাহত ৰাখিছে। অসমত ভিৰ কৰিছে বিৰোধীৰ ষ্টাৰ কেম্পেইনাৰে। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ পাছতে শচীন পাইলট আৰু পৱন খেৰাই চলাব নিৰ্বাচনী প্ৰচাৰ। আন কেইবাগৰাকীও কেন্দ্ৰীয় নেতাই প্ৰচাৰ চলাব। আলগাপুৰ, কাটলিচেৰাত শচীন পাইলট আৰু নাছিৰ হুছেইনৰ প্ৰচাৰ। কৰিমগঞ্জ, চমৰীয়াতো দুয়ো নেতাই চলাব প্ৰচাৰ। আব্দুল খালেকৰ হৈ প্ৰচাৰ চলাব পৱন খেৰাই। অসমত প্ৰচাৰ চলাব কংগ্ৰেছ নেত্ৰী অলকা লাম্বায়ো। আৰু অলকা লাম্বায়ো যিহেতু মাৰাথন প্ৰচাৰ অব্যাহত ৰাখিছে আৰু ইফালে AIDFৰ প্ৰাৰ্থী হৈ প্ৰচাৰ অব্যাহত ৰাখিছে আছাদুদ্দিন ওৱেইছিয়ে। আৰু ইতিমধ্যে বিৰোধীৰ ষ্টাৰ কেম্পেইনাৰসকলেও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাইছে ষ্টাৰ কেম্পেইনাৰসকলে। আৰু এই মুহূৰ্তত বৰঝাৰ বিমানবন্দৰত উপস্থিত আছে সতীৰ্থ ভাস্কৰ দাস। এই মুহূৰ্তত ভাস্কৰ দাস আপোনাৰ কাষলৈ আহিছোঁ। শাসকীয় পক্ষৰ দৰে বিৰোধীৰ যিটো মাৰাথন প্ৰচাৰ অব্যাহত ৰাখিছে আৰু বিৰোধীৰ ষ্টাৰ কেম্পেইনাৰসকলেও ইতিমধ্যে প্ৰচাৰ চলাই আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু কেইবাজনো যিহেতু ষ্টাৰ কেম্পেইনাৰ আহি অসমত উপস্থিত হ'ব, আপোনাৰ জৰিয়তে সবিশেষ আমি জানিব বিচাৰিছোঁ। ভাস্কৰ। হয় সানিয়া, গেৰুৱা দলৰ সমান্তৰালকৈ বিৰোধী ঐক্যই যথেষ্ট কষ্ট কৰি তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে। তেওঁলোকেও শাসকীয় দলক ৰুধিবলৈ তেওঁলোকে অহৰ্নিশে প্ৰয়াস কৰিছে, তেওঁলোকে চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু গেৰুৱা দলৰ সমান্তৰালকৈ গেৰুৱা দলত দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজন যি ষ্টাৰ, যি তেওঁলোকৰ তাৰকা, যি নেতা, সেই কেন্দ্ৰীয় নেতাসমূহ উপস্থিত হৈ অসমত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আৰু সমান্তৰালকৈ বিৰোধী ঐক্যৰ যিসমূহ কেন্দ্ৰীয় নেতা, সেই নেতাসকলো আহি তেওঁলোকে নিজৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰু আপুনি আজি কোৱাৰ দৰে শচীন পাইলট উপস্থিত হ'ব, পৱন খেৰাই উপস্থিত হ'ব, লগতে অলকা লাম্বাই চলাব অসমত প্ৰচাৰ অভিযান চলাব। এটাই কথা ক'ব লাগিব যে বিৰোধী দলে যি ধৰণে তেওঁলোকে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে, প্ৰতিটো সমষ্টিয়ে গৈ জিলাই গৈ যি ধৰণে তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে, সেই সমান্তৰালকৈ একেবাৰে সমানকৈ চলাইছে তেওঁলোকে বিৰোধী ঐক্যৰ যিসমূহ নেতা, তেওঁলোকেও প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ৰাহুল গান্ধীয়ে প্ৰচাৰ চলোৱা, লগতে প্ৰিয়ংকা গান্ধী উপস্থিত হৈছিল আৰু তাৰ পাছত পৱন খেৰাই, অলকা লাম্বা, লগতে শচীন পাইলটৰ দৰে কেন্দ্ৰীয় যথেষ্ট জ্যেষ্ঠ নেতা উপস্থিত হৈছে, যাতে বিৰোধী যি ঐক্য, সেই ঐক্যই তেওঁলোকেও চৰকাৰ গঠন কৰিব পাৰে আৰু শাসকীয় দলক যাতে তেওঁলোকে ৰুধিব পাৰে। মুঠতে এইবাৰ নিৰ্বাচনৰ যি যুঁজ, সেই যুঁজ যথেষ্ট আকৰ্ষণীয় হ'ব। ইতিমধ্যে তাৰ অনুমান পোৱা গৈছে, কাৰণ অসমত এতিয়া ইটো মূৰৰ পৰা সিটো মূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ যদি আমি চাওঁ, প্ৰতিটো স্থানতেই ইজনৰ পিছত সিজন কেন্দ্ৰীয় নেতা, ষ্টাৰ তেওঁলোকৰ যি কেম্পেইনাৰ, সেই কেম্পেইনাৰে কেম্পেইন চলোৱা দেখিবলৈ পোৱা গৈছে। শাসকীয় দলে যদি তেওঁলোকৰ যি প্ৰতিশ্ৰুতি, আগন্তুক দিনৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি দি তেওঁলোকক ভোটাৰক আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে, লগতে বিগত সময়ছোৱাত তেওঁলোকে কি কৰিলে বা কি তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছত তেওঁলোকে ভোটাৰ ৰাইজক বা ৰাইজৰ উপকাৰৰ বাবে কি কাম কৰিলে, সকলোখিনি তেওঁলোকে এই প্ৰচাৰ অভিযানত দেখিবলৈ পোৱা গৈছে। তেওঁ ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। সমান্তৰালকৈ বিৰোধীয়ে শাসকীয় দলৰ যিসমূহ তেওঁলোকৰ দুৰ্নীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন তেওঁলোকক সমালোচনা কৰি আৰু আগন্তুক দিনত তেওঁলোকৰ চৰকাৰ হ'লে কি ধৰণে কামসমূহ কৰিব, তেওঁলোকে সেইদৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। মুঠতে প্ৰতিটো ৰাজনৈতিক দলে এইবাৰ ভোটাৰক আকৰ্ষণ কৰিবলৈ এইদৰে প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে। আৰু মই বৰ্তমান আপুনি কৈছে মই বিমানবন্দৰত উপস্থিত আছোঁ, আৰু বিমানবন্দৰত প্ৰতিটো সময়তে এঘণ্টাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ইজনৰ পাছত সিজন নেতা এতিয়া উপস্থিত হৈছে। আৰু প্ৰতিদিনেই ইজনকৈ সিজন তাৰকা নেতা, সেয়া শাসকীয় দলৰে হওক বা সেয়া বিৰোধী দলৰে হওক, তেওঁলোকে উপস্থিত হৈ অসমৰ বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই ইতিমধ্যে জনাইছোঁ যে আজি যোগী আদিত্যনাথ উপস্থিত হ'ব, আৰু আদিত্যনাথৰ লগতে নীতিন নবীন উপস্থিত হ'ব, আৰু সমান্তৰালভাৱে বিৰোধীৰ শচীন পাইলট উপস্থিত হ'ব আৰু পৱন খেৰাই উপস্থিত হ'ব, লগতে অলকা লাম্বাই প্ৰচাৰ অভিযান চলাব, কংগ্ৰেছৰ হৈ প্ৰচাৰ অভিযান চলাব। মুঠতে বিৰোধীৰ যি ঐক্য, সেই বিৰোধী ঐক্যৰ তেওঁলোকৰ যিসমূহ প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থীৰ বাবে এইবাৰ প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। সমানভাৱে শাসকীয় দলৰ সমানভাৱে শক্তিশালী ৰূপত তেওঁলোকেও নিজকে অৱতীৰ্ণ কৰিছে। তেওঁলোকেও যাতে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ শাসকীয় দলক ৰুধিব পাৰে, আৰু ঠিক তেনেদৰে শাসকীয় দলেও
বিৰোধী ঐক্যক ৰোধ কৰিবলৈ এইদৰে কেন্দ্ৰীয় নেতা উপস্থিত হৈছে, ষ্টাৰ কেম্পেইনাৰ উপস্থিত হৈছে, যাতে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিব পাৰে। এতিয়া মুঠতে 9 তাৰিখলৈ সকলোৰে অপেক্ষা। এই যিখন যুঁজ, এই যি গণতন্ত্ৰৰ যি উৎসৱ, সেই গণতন্ত্ৰৰ উৎসৱত যথেষ্ট আকৰ্ষণীয় এখন যুঁজ হোৱা দেখিবলৈ পোৱা যাব। কিন্তু তেওঁলোকৰ যি প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযানত ভোটাৰ ৰাইজ কি ধৰণে আকৰ্ষিত হয় বা ভোটাৰ ৰাইজে কি বিচাৰে বা তেওঁলোকৰ মনৰ ভিতৰত কি লুকাই আছে, সেয়া কিন্তু নিৰ্বাচনৰ পাছতহে লক্ষণীয় হ'ব বা নিৰ্বাচনৰ পাছতহে আমি সম্পূৰ্ণ যিটো ফলাফল, সেই ফলাফল দেখিবলৈ পোৱা যাব। কিন্তু তাৰ পূৰ্বে আমি দেখিছোঁ যে যি ধৰণে পাৰে প্ৰতিটো দলে, প্ৰতিটো ৰাজনৈতিক দলে, সেয়া বিৰোধী হওক, সেয়া শাসকীয় হওক, প্ৰতিটো ৰাজনৈতিক দলে এতিয়া প্ৰচাৰ অভিযান কিন্তু তীব্ৰতৰ কৰা দেখিবলৈ পোৱা গৈছে। সানিয়া। হয় ভাস্কৰ দাস, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ কথাখিনি আপুনি আমাক অৱগত কৰোৱাৰ বাবে। আৰু শাসকীয় পক্ষৰ দৰে বিৰোধীয়েও অব্যাহত ৰাখিছে মাৰাথন প্ৰচাৰ। আৰু আজি কেইবাজনো ষ্টাৰ কেম্পেইনাৰ অসমত আহি উপস্থিত হ'ব, বিৰোধীৰ হৈ প্ৰচাৰ চলাব। শচীন পাইলট, পৱন খেৰাই চলাব প্ৰচাৰ। তাৰ সমান্তৰালকৈ আলকা লাম্বাই যিহেতু অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। আৰু ইফালে AIDFৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে আছাদুদ্দিন ওৱেইছিয়ে।